দিৱালী আহি আছে মই ভাবিলোঁ একেবাৰে কম খৰচত আৰু যি হেলদিও এটা লাডু ৰেচিপি বনাওঁ ইয়াৰ কাৰণে মই অলপ ড্ৰাই ফ্ৰুটছ লৈছোঁ বেছি লোৱা নাই মই আলমণ্ড লৈছোঁ আৰু অলপ পিস্তা লৈছোঁ আৰু অলপ পামকিন সিড লৈছোঁ এইখিনি মই অলপ শুকান ইয়াত তেল দিয়া নাই ঘিউ দিয়া নাই অলপ এনেই ভাজি লৈছোঁ ভাজি পেলাই এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিছোঁ এতিয়া 1/4 কাপ মই চুজি লৈছোঁ চুজিখিনি মই অলপ দেৰি ভাজি ল'ম আৰু এতিয়া মই ইয়াত ঘিউ ব্যৱহাৰ নকৰোঁ প্ৰথম মই ভাজি ল'ম আৰু এইটো লৈছোঁ আমাৰ ঘৰতে থকা যিকোনো আটাৰে বনাব পাৰে মই লৈছোঁ ৰঙা আটা বা বগা আটাও ল'ব পাৰে আৰু মই লৈছোঁ 3/4 কাপ ৰঙা আটা আৰু এইখিনি মই খুব ধৈৰ্য সহকাৰে এইখিনি ভাজিব লাগিব কাৰণ এইখিনি মানে খুবেই যদি গেছৰ ফ্লেম বঢ়াই পেলাই ভাজে তেতিয়াহ'লে কিন্তু সোনকালে কালাৰ আহি যাব কিন্তু খাবলৈ কেঁচা কেঁচা গোন্ধ আহিব আৰু মই লৈছোঁ আধা কাপ গৰু ঘিউ আৰু এইখিনি মই একেবাৰে দি নিদিওঁ অলপ অলপকৈ মই দি যাম আৰু লৰাই পেলাই চাই যাম আৰু এই ধৰণে একেবাৰে দি নিদিব যদি ইয়াত বেছি ঘিউ হয় তেতিয়াহ'লেও কিন্তু মানে লাডুটো খুব এটা ভাল নহয় আৰু যদি কম ঘিউ হয় তেতিয়াও পিছলৈ আমি এড কৰিব পাৰোঁ সেইকাৰণে অলপ অলপ দি যাব আৰু এই ধৰণে গুটিবোৰ ভাঙি পেলাই যাব আৰু এতিয়া চাওক এতিয়াও পুৰা শুকান যেন লাগিছে সেইকাৰণে মই আৰু অলপ ইয়াত ঘিউ মই দিছোঁ আৰু দি পেলাই এই ধৰণে মই ভাজি ল'ম আৰু প্ৰথম মই শুকানে মানে ভাজি লৈছোঁ কাৰণ কি হয় যদি আমি ডাইৰেক্টলি ঘিউত ভাজোঁ তেতিয়াহ'লে বহুত বেছি সময় লাগে শুকানে প্ৰথম ভাজি ল'লে আৰু পিছত আকৌ ঘিউত ভাজি ল'লে খুব সোনকালে হৈ যায়গৈ আৰু এতিয়া এইখিনি মই এই ধৰণে আৰু অলপ মই ঘিউ ইয়াত ব্যৱহাৰ কৰিছোঁ এতিয়া একেবাৰে পাৰফেক্ট ঘিউ হৈছে দেখিছে নহয় এটা পুৰা পাৰফেক্ট ঘিউ হৈছে আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মই ভাজি লৈছোঁ এইখিনি ভাজিয়া হৈ গ'ল আৰু এইখিনি মোৰ ঘিউ বাচি গ'লগৈ পুৰা আধা কাপ মোৰ ঘিউ নালাগিলে এইখিনি বাচি গ'লগৈ যদি পিছত দৰকাৰ হয় তেতিয়াহ'লে দিম আৰু এইখিনি মই খুব ভালকৈ ভাজি ল'লোঁ আৰু এতিয়া এইখিনি খুব মানে কালাৰটো আহিব খুব ধুনীয়া এটা কালাৰ আহিব আৰু যিহেতু ইয়াত চুজি আছে যদি আমি অলপ গাখীৰ ইয়াত দি এতিয়া গেছটো মই কিন্তু বন্ধ কৰি দিছোঁ গাখীৰ দিয়াৰ আগতে গেছটো বন্ধ কৰি দিব আৰু এতিয়া অলপ অলপকৈ মই গাখীৰটো একেবাৰে ঢালি নিদিব নহ'লে মানে লাডু টাইপ হৈ যাব সেইকাৰণে অলপ অলপকৈ গাখীৰ দি আৰু এই ধৰণে লৰাই থাকিব আৰু মানে মই ইয়াত দিছোঁ ধৰি লওক আধা কাপতকৈ অলপ কম 1/4 কাপ গাখীৰ হ'ব ইমানখিনিয়ে মই দিছোঁ আৰু এতিয়া এইখিনি মই অলপ অলপকৈ দি আকৌ মই লৰাই থাকিম মানে কি হ'ব এই ধৰণে মানে গাখীৰটো দিলে কি হয় চুজিখিনি খুব ধুনীয়াকৈ ফুলি যায় আৰু লাডুটো খুব ছফ্ট হয় আৰু খাবলৈ কিন্তু খুবেই ভাল লাগে আৰু যদি নিদিওঁ গাখীৰ তেতিয়াহ'লে কিন্তু লাডুটো একেবাৰে ডিঙিত লাগি যাব আৰু এতিয়া মই গেছটো মানে কৰি দিম জ্বলাই পেলাই আকৌ এইখিনি কৰি দিছোঁ এইখিনি কিন্তু পুৰা মই আকৌ শুকানকৈ ভাজি ল'ম যিহেতু গাখীৰ দিছোঁ এইখিনি অলপ ফুলিবলৈ আৰু শুকানকৈ এইখিনি ভাজি ল'ম গেছটো পুৰা বন্ধ কৰা আছে বন্ধ কৰাৰ পাছতহে মই কৰিটো দিছোঁ আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ম আৰু এতিয়া মই গেছটো আকৌ জ্বলাই পেলাই আকৌ কেৰাহীখন পাতি দিছোঁ আৰু এতিয়া মই খুব ধুনীয়াকৈ এইখিনি ভাজি ল'ম আৰু এই গুটিবোৰ যিবোৰ আছে সেইখিনি ভাঙি ভাজি যাম আৰু খুব ধুনীয়াকৈ জৰ্জৰীয়া হোৱালৈকে মই এইখিনি ভাজি যাম আৰু এইটো বনাবলৈ লাডু ইমান কষ্ট নহয় খালি মানে অলপ ভাজোতে অলপ সময়টো লাগে আৰু এতিয়া এইখিনি চব খুব ধুনীয়াকৈ মই ভাজি আছোঁ কিন্তু যিমানখিনি কাম আমি কৰিম ফ্লেমটো কিন্তু লৈ ৰাখিম আৰু ইয়াত মই ইলাচি 5টামান মই খুন্দি পেলাই বাকলিখিনি পেলাই আৰু এইখিনি মই গুটিখিনি দি দিছোঁ তাৰ মানে ধুনীয়া ফ্লেভাৰৰ কাৰণে আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু এই ধৰণে পুৰা ধুনীয়াকৈ চক এটা জৰ্জৰীয়া হৈ গৈছে দেখিছে নহয় এতিয়া এইখিনি মই নমাই দিম নমাই পেলাই এখন প্লেটত থৈ দিম আৰু এইখিনি অলপ মই মেলি দিম আৰু মেলি দিয়াৰ লগে লগে অলপ সোনকালেই ঠাণ্ডা হৈ যাব আৰু কিন্তু এইটো ৰুম টেম্পাৰেচাৰতকৈ অলপ বেছি গৰম থাকিব লাগিব আৰু পুৰা একেবাৰে বেছি গৰমত যদি আমি মানে চেনিটো মিলাওঁ তেতিয়াহ'লে পুৰা পানী এৰি দিব ড্ৰাই ফ্ৰুট যিখিনি মই ভাজি থৈছিলোঁ এইখিনি মই এই ধৰণে পুৰা ক্ৰাছ কৰি ল'লোঁ আৰু এতিয়া এইখিনি মই ইয়াত মিলাই দিম আৰু এয়া চাওক এইখিনি অলপ ঠাণ্ডা হৈছে মানে বেছি ঠাণ্ডা হ'বলৈ নিদিওঁ বেছি ঠাণ্ডা হ'লে পিছত লাডুটো বনাব নোৱাৰিম আৰু এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি ইয়াত মিলাই দিছোঁ আৰু ধুনীয়াকৈ এইখিনি মিক্স কৰি দিছোঁ আৰু এইখিনি লৈছোঁ তাগাৰ এইখিনি মোৰ ঘৰতে বনোৱা তাগাৰ আৰু ইয়াৰ ভিডিঅ'টো মোৰ দিয়া আছে আৰু তাগাৰখিনি ইয়াত দি পেলাই খুব ভালকৈ এইখিনি মিক্স কৰি ল'ব আৰু এই ধৰণে খুব ভালকৈ আৰু ইয়াত আৰু এটা কথা যদি বাই চান্স ঠাণ্ডা হৈ যায় তেতিয়াহ'লে কি কৰিব অলপ গৰু ঘিউ গৰম কৰি গৰমে ইয়াত ঢালি দিব
তেতিয়াও চেনিখিনি কিন্তু আঠা হৈ যাবগৈ আৰু এতিয়া এইখিনি অলপ অলপ শুকান যেন লাগিছে এয়া চাওক এইখিনি মই হেৰি কৰি আছোঁ কিন্তু অলপ শুকান যেন লাগিছে ইয়াত মই অলপ গৰু ঘিউ ব্যৱহাৰ কৰিম তেতিয়া খুব ধুনীয়াকৈ লাডুকেইটা হৈ যাবগৈ আৰু কিন্তু খেয়াল ৰাখিব যাতে গৰমটো থাকিব লাগিব ইমানো বেছি গৰম নহয় কিন্তু গৰম থাকিব লাগিব আৰু এতিয়া মই এটা লাডুটো বান্ধিম এয়া চাওক খুব ধুনীয়াকৈ লাডুকেইটা বন্ধা হৈ যাব আৰু এয়া এতিয়া লাডুকেইটা মানে বান্ধিব পৰা নাই অলপ মই ঘিউ দি দিম গৰু ঘিউ মই গৰম কৰা নাই এনেই দি দিছোঁ এনেই দি পেলাই এতিয়া এইখিনি মই আকৌ মিক্স কৰি ল'ম খুব ভালকৈ মানে মিক্স কৰি ল'ম এয়া চাওক মিক্স কৰোঁতেই গম পোৱা গৈছে যে এতিয়া এইখিনি আঠা লাগিব এয়া এইখিনি আঠা লাগি গ'ল এয়া মোৰ লাডুকেইটা হৈ গৈছে দেখিছে নহয় কিমান ধুনীয়াকৈ লাডুকেইটা হৈ গৈছে আৰু একেবাৰে সহজ হয় আৰু ঘৰত থকা সামগ্ৰীৰেই আমি বনাব পাৰোঁ লাডুকেইটা আৰু এতিয়া মই আৰু এটা এই ধৰণে বনাই পেলাই দেখাই দিছোঁ আৰু গোটেইখিনি মানে মিশ্ৰণখিনি মই কি কৰিছোঁ একগোট কৰি পেলাই থৈ দিছোঁ নহ'লে ঠাণ্ডা হৈ যাব পিছত লাডুকেইটা বান্ধ নাখায় এতিয়া এইখিনি এই ধৰণে চাওক কিমান ধুনীয়াকৈ লাডুকেইটা হৈ গৈছে এতিয়া চাওক গোটেইখিনি মই লাডুখিনি বনাই ল'লোঁ আৰু মানে 3/4 কাপতে মানে কেইবাটাও লাডু ওলাই গৈছে আৰু খুব ধুনীয়াকৈ মানে পূৰা দানাদাৰ হৈছে